এতিয়া চাওক আপোনালোকৰ মাজত প্ৰবীণ বৰা প্ৰৱেশ কৰিবলৈ হৈ গ'ল আৰু আমি এতিয়া এটা ধামাকাৰে প্ৰবীণ বৰাক স্বাগতম জনাইছোঁ বলক মাই গড গাইজ চেক কৰক ফাৰ্ষ্ট ন আৰু আপুনি কি পালে বেষ্ট দিলে ন অ'কে শুভেচ্ছা থাকিল অঁ আৰু এইফালে মণিয়ে আমাৰ শুভেচ্ছা দিছে ফাৰ্ষ্টটো পালে আমাৰ এই গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু লগতে মোৰো ভাল আজি হ'ল চিমেণ্ট চাপৰি কেন্দ্ৰীয় ৰঙালী বিদায় সন্মিলনৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ দিনা এতিয়া ৰাতিপুৱা শুই উঠি আহিছোঁ তো কালি মানে যোৱাকালি ৰাতি আহি পাওঁতে 2টা বাজিলে তো এতিয়া আহিছোঁ কলেজ চিনেদি ওলাই অংকুৰৰ তাত তো চুলিখিনি অলপ কাটিলোঁ ছাইডটো তো আজি ছিংগাৰ প্ৰগ্ৰেমো আছে মানে আমাৰ প্ৰবীণ বৰাৰ গীতৰ শৰাই আছে তো এতিয়া অংকুৰৰ তাত আহি কিনে চুলিখিনি ছাইডটো কাটিলোঁ অলপ চালিয়াম হৈ লওঁ তাৰপিছত বলক দিনৰ কি কি কাৰ্যসূচী আছে তাত গৈ আপোনালোকক লগ পাই আছোঁ তো এতিয়া অংকুৰে চুলি কাটি আছে আৰু চুলিখিনি কাটি লোৱাৰ পিছত ফাইনেল লুকছ দেখাই আছোঁ আপোনালোকক প্ৰবীণ বৰাৰ গান শুনি এতিয়া চুলিখিনি কাটি আছোঁ তো এই ডেকটোতে প্ৰবীণ বৰাৰ গান বজি আছে লাইনটো গুচি গ'ল খালি কি ক'ব সেয়াই আৰু এতিয়া সময় হ'ল 3:40 দিনৰ তো প্ৰবীণ বৰা দাদা আহি কিনে তাৰ নিজৰ চাউণ্ডৰ ছেটআপটো মানে দিনত চেক কৰিবৰ কাৰণে আহিছে আৰু বলক আপোনালোকক দেখাই আছোঁ কেনেকৈনো চাউণ্ডটো চেক কৰে আৰু ৰাতিৰ কাৰণে মানে এতিয়া ছেটআপটো মিলাই থৈ দিব তো ৰেডি হৈ গ'ল বলক দেখাই আছোঁ প্ৰবীণ বৰা দাদাৰ চাউণ্ড চেক হৈ আছে চাওক গাইজ দিনতে চেক কৰিছে আৰু এতিয়া ছেটআপটো মিলাই থৈ দিব মানে ৰাতি আহি ডাইৰেক্ট গান গাব পৰাকৈ আৰু নিজৰ চাউণ্ড নিজে লৈ আহে প্ৰবীণ বৰা দাদাই চাউণ্ড চেক হৈ আছে প্ৰবীণ বৰা দাদাৰ দিনতে চাউণ্ডটো চেক কৰাই লৈছে চাওক ধামাকা প্ৰগ্ৰেম হ'ব আজি ধামাকা প্ৰগ্ৰেম হ'ব সকলোৱে আহিব দেই তো এতিয়া ফাইনেলি অসমীয়া সাজপাৰ প্ৰতিযোগিতা চুৰু হৈ গ'ল বলক দেৰি নকৰি উপভোগ কৰোঁ আমার বাজেট কমই কিন্তু না
আৰু সমূহ বিহুপ্ৰেমী ৰাইজ পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হৈছে শ্ৰীমতী ঋতুমণি চুতীয়া চাংমাই। মোৰ কৰ্মী নাম হৈছে হাত। মোৰ জন্মসূত্ৰে হৈছে ধেমাজি ডিষ্ট্ৰিক্ট ডিমৌৰ জীয়াৰী চিমেণ্ট চাপৰি বোৱাৰী। মই এগৰাকী পত্নী, লগতে এটি পুত্ৰ সন্তানৰ মাতৃ। মোৰ অভিৰুচি হৈছে মই গান গাই ভাল পাওঁ, লগতে বিহু নাচি ভাল পাওঁ, আজৰি সময় পালে গান শুনিও ভাল পাওঁ। ধন্যবাদ, শুভৰাত্ৰি, জয় আই অসম। তুমি কি পালা প্ৰথমটো? ফাৰ্ষ্ট ন? দিয়া শুভেচ্ছা থাকিল। আৰু এইফালে মণিয়ে আমাৰ শুভেচ্ছা দিছে। ফাৰ্ষ্টটো পালে আমাৰ হা ব্লগ বনাই আছো। আমাৰ পূজা মিৰিয়ে পালে ফাৰ্ষ্টটো মহিলা সাজপাৰ প্ৰতিযোগিতাত। হা অ'কে মাধুৰ্য স্মাইল মজা। ফাইনেলি এতিয়া অসমীয়া সাজপাৰ প্ৰতিযোগিতাত এজনে কেনেকুৱা লাগিছে? ফিলিংছ কেনেকুৱা? ভালনে? ভাল লাগিছে নে? আপুনি ফাৰ্ষ্ট নে ছেকেণ্ড? ফাৰ্ষ্ট ন? আৰু আপুনি কি পালে? বেষ্ট দিলে ন? অ'কে শুভেচ্ছা থাকিল। শুভেচ্ছা দিলোঁ আপোনাকো। এতিয়া বৰ্তমান সময় হ'ল প্ৰায় 1মান বাজিলে। তো বহুত দেৰি অপেক্ষা কৰাৰ পিছত এতিয়া অৱশেষত প্ৰবীণ বৰাৰ গীতৰ শৰাই আগবঢ়াবলৈ আমাৰ ওচৰত আহি পালেহি। তো আমি এটা গ্ৰেণ্ড এণ্ট্ৰি দিম। তো গ্ৰেণ্ড এণ্ট্ৰি দিবৰ কাৰণে এইটো চাওক, একদম ব্লাষ্টিং এটা দিয়াম। তো চাই থাকক। এয়া চাওক, আপোনালোকৰ মাজত প্ৰবীণ বৰা প্ৰৱেশ কৰিবলৈ হৈ গ'ল। আৰু আমি এতিয়া এটা ধামাকাৰে প্ৰবীণ বৰাক স্বাগতম জনাইছোঁ। বলক গ্ৰেণ্ড এণ্ট্ৰি দেখিছা নাই? জুবিনেও এনেকৈ গ্ৰেণ্ড এণ্ট্ৰি। দিছ ইজ গ্ৰেণ্ড এণ্ট্ৰি প্ৰবীণ বৰা ফ্ৰম চিমেণ্ট চাপৰি। ৰখা মাৰ আহি গ'ল। এয়া চাওক প্ৰবীণ বৰাৰ গ্ৰেণ্ড এণ্ট্ৰি। অ' মাই গড গাইজ, চেক কৰক। সেই গাইজ চেক কৰক, চাওক ষ্টেডিয়ামত মানুহৰ ভিৰ কিমান চাওক, আৰু ফিল্ডত চাওক মানুহৰ ভিৰ চাওক। লাখ লাখ মানুহেৰে ভৰপূৰ হৈ গৈছে প্ৰবীণ বৰাৰ গীতৰ শৰাই দিনাখন। চাওক ৰাইজ মানুহৰ ভিৰ চাওক। ভালনে সকলোৰে? বঢ়িয়া বঢ়িয়া। খুব শেহতীয়াকৈ হ'লেও পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু শেষ হ'ল যদিও বিদায় হিচাপে আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সকলোৰে তৰফৰ পৰা। আৰু চিমেণ্ট চাপৰিলৈ প্ৰথমবাৰ আহিছোঁ মই অনুষ্ঠান পৰিৱেশন কৰিবলৈ। এনেই অহা যোৱা হৈ থাকে, এনেই যাতায়াত হৈ থাকে আৰু ইফালে। গতিকে প্ৰথমবাৰ আহিছোঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ। গতিকে ভবা নাছিলোঁ ইমান এনেকৈ সঁহাৰি পাম বুলি। গতিকে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গানবোৰ মোৰ মনত আছেনে? শুনি Dia moral se jada di boleh